নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটিত যোৰহাট চহৰস্থিত এটি অগ্ৰণী সামাজিক অনুষ্ঠান প্ৰতীকৰ প্ৰকল্প মুক্তিপথৰ তৃতীয় বৰ্ষৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ নিউজৰ এক ৰিপৰ্ট দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটিত যোৰহাট চহৰস্থিত এটি অগ্ৰণী সামাজিক অনুষ্ঠান প্ৰতীকৰ প্ৰকল্প মুক্তিপথৰ তৃতীয় বৰ্ষৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ উল্লেখযোগ্য যে কোনো মূল্য নোহোৱাকৈ শ্মশানলৈ গৈ মৃতকৰ কাষত থিয় দিয়া লোক সমাজৰ মংগলৰ বাবে আৰ্দ্ৰজনৰ কাষত থিয় হোৱা এটি সন্থা পথিক ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ দিনা সামাজিক অনুষ্ঠান পথিকৰ প্ৰকল্প মুক্তিপথৰ তৃতীয় বৰ্ষৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় উল্লেখযোগ্য যে মুক্তিপথ হৈছে দুৰ্ভগীয়া আৰু দৰিদ্ৰ লোকৰ সঁহাৰি অৰ্থাৎ জীৱনৰ শেষৰ বাটত লগ দিয়া এক অনুষ্ঠান যাৰ কোনো নাই সৎকাৰ কৰিবলৈ তেনে ব্যক্তিক সহায়ৰ হাত আগবঢ়ায় এই পথিক নামৰ সামাজিক অনুষ্ঠানটিয়ে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়ায় আৰু তাৰেই নাম মুক্তিপথ এই মুক্তিপথৰ তৃতীয় বৰ্ষৰ উপলক্ষে যোৰহাট গড়মূৰ শ্মশান আৰু তৰাজান শ্মশানৰ কৰ্মকৰ্তাসকলক একোখন মানপত্ৰ আৰু একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী আনন্দ চন্দ্ৰ আগৰৱালা দিব্যজ্যোতি চুটিকৰ সুশান্ত বৰুৱা হাইদৰ হুছেইন আৰু সৌৰভ বৰুৱা পথিক NGOয়ে যিটো অনুষ্ঠান আমাৰ গড়মূৰ শ্মশানত তেখেতে আহি পেলাই আমাৰ যিকেইটা কাৰ্যকৰ্তাসকলক যিটো সন্মান জনালে এই সন্মানটো তেখেতে পাই অতি সুখী হৈছে আৰু ইয়াৰ আগতে মই যিটো ক'বলগীয়া আছিলে মই ক'লোঁ আগতে 5টা ডেড বডি আনক্লেইমড ডেড বডি পথিক NGOয়ে আনি পেলাই ইয়াতে দাহ সংস্কাৰ কৰালে আৰু সেইটো বৰ ভাল কাম তেখেতে সেইটো কৰিলে আৰু মোৰ বিষয়ে ক'বলৈ গ'লে মই চাৰিওফালে গছ গছনি লগাওঁ টাউনত আৰু এইটো কাম মোৰ আগতে দেউতাই কৰিছিলে তাৰ পাছত দেউতা ঢুকোৱাৰ পাছত এই কামটো মই কৰিবলৈ ল'লোঁ আজি চাৰিওফালে গছ গছনি ৰোপণ কৰা গড়মূৰ শ্মশানক মই গোটেই চাৰিওফালে গছ গছনি ৰুলোঁ সেইটো আপুনি প্ৰত্যক্ষ কৰিছে চাগে আৰু তাৰ বাহিৰে মই মোৰ এটা ট্ৰাষ্ট আছে এই ট্ৰাষ্টৰ যোগেদি মই এতিয়ালৈকে 400টা ষ্টুডেণ্টক পঢ়াই মেলি দুখীয়া আৰু মেধাৱী ছাত্ৰক পঢ়াই মেলি বিভিন্ন কাৰ্যৰতত লগালোঁ আজি তাৰ মাজত বহুতখিনি ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট আছে আৰু কিছুমান কলেজত প্ৰফেচাৰ আছে স্কুলত মাষ্টৰ আছে বেংকত চাকৰি কৰি আছে ACBতো চাকৰি কৰি আছে বিভিন্ন ক্ষেত্ৰত সিহঁতে কাম কৰি আছে আৰু এতিয়া বৰ্তমান 40টা ষ্টুডেণ্ট মোৰ ট্ৰাষ্টৰ যোগেদি পঢ়ি আছে তো সেইটো মই সকলোকে অনুৰোধ কৰোঁ যিবিলাক ছাত্ৰীয়ে যদি মেধাৱী হয় আৰু পঢ়িবৰ কাৰণে আৰ্থিক দুৰ্বলতা আগত আহে সিহঁতক আমাক সদায় সহায় কৰিব লাগে আগবাঢ়িবৰ কাৰণে ধন্যবাদ হয় আজি ৭৫ সংখ্যক গণৰাজ্য দিৱসত পথিক অনুষ্ঠানে গড়মূৰ শ্মশান আৰু তৰাজান শ্মশানত যি তেখেতসকলে বদান্যতা দেখুৱাইছে বিশেষকৈ যিসকল মানুহে অন্তিম যাত্ৰাৰ সময়ত মানুহক সহায় কৰে সুবিধা কৰি দিয়ে সেই তেনেকুৱা মানুহবিলাকক সন্মান যাচিবৰ কাৰণে কোনো আগবাঢ়ি অহা আমি দেখা নাপাওঁ কিন্তু পথিকে সেই কামটো কৰিছে আজি গণৰাজ্য দিৱসৰ দিনা ২৬ জানুৱাৰীত তৰাজান শ্মশান আৰু গড়মূৰ শ্মশানত কৰিছে গতিকে তেখেতসকলক ধন্যবাদৰ পাত্ৰ আৰু আমি সমাজত ঘূৰি ফুৰা এজন ব্যক্তি হিচাপে সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত এজন ব্যক্তি হিচাপে আমি এই কামবিলাক সদায় উৎসাহ হিচাপে লওঁ আজি এই কৰ্মচাৰীসকলে পথিকে কৰা কামটোৰ পৰা যি উৎসাহ পাইছে সেই আদৰ্শ সমাজৰ প্ৰতিজন ব্যক্তিয়ে যাতে
এনেকুৱা কিছুমান আদৰ্শৱান কাম কৰে সমাজখন যাতে সুস্থিৰ কৰিব পাৰে সেয়াই আমাৰ কাম্য গতিকে সকলোলৈকে পুনৰ স্বাধীনতা গণৰাজ্য দিৱসৰ জনাইছোঁ ধন্যবাদ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।